অনানুষ্ঠানিক খণ্ডত আমি যেতিয়া বিদ্যালয়ৰ বিভিন্ন ধৰণৰ শিক্ষা সন্মতিৰ লগত বিভিন্ন ধৰণৰ গাঁথনিৰ ব্যৱস্থাসমূহ আলোচনা কৰিব পাৰো আৰু তাৰ লগত ভাৰতত ইতিহাসিকভাৱে কেনেকুৱা ধৰণৰ শিক্ষাৰ বিকাশ হৈছে অৰ্থাৎ 10+2 লেভেলত বা আমি বিভিন্ন ধৰণৰ আয়োগসমূহে কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছিল এই গোটেইখিনি ফৰ্মেল আৰু ইনফৰ্মেল এডুকেশ্যনত আমি গোটেইখিনি এইটো ইউনিটত ষ্টাডি কৰিম আৰু তাৰ লগত ৰাষ্ট্ৰীয় শিক্ষা নীতি অৰ্থাৎ NEP 2020 আধাৰত নতুন শৈক্ষিক গাঁথনিৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে সেইখিনি আমি ইয়াতে গোটেই ইউনিটত আমি আলোচনা কৰিম আমি যেতিয়া কওঁ কি যে আনুষ্ঠানিকভাৱে অৰ্থাৎ ফৰ্মেল এডুকেশ্যন আনুষ্ঠানিক বা অনানুষ্ঠানিক খণ্ডত অৰ্থাৎ ফৰ্মেল বা নন ফৰ্মেল বিদ্যালয়ৰ যেনেকুৱা ধৰণৰ শিক্ষাৰ গাঁথনি থাকে তাতে বিদ্যালয় শিক্ষাৰ গাঁথনি হৈছে কি যে শিক্ষাৰ স্তৰ আৰু যাৰ ওপৰত আমি ভাৰতত সমগ্ৰ বিদ্যালয়ৰ শিক্ষাৰ আয়োজন আমি কৰা লগত হয় আৰু বিদ্যালয়ৰ শিক্ষাৰ বিদ্যমান গাঁথনি শিক্ষা আয়োগ আৰু তাৰ লগত বিভিন্ন ধৰণৰ পৰামৰ্শৰ ওপৰতো আধাৰিত হৈ থাকে আৰু তাৰ লগতে একেটা ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968ৰ বিবৃতিত আমি যেতিয়া অংশ আছিলে তেতিয়া আমি কওঁ যে বিদ্যালয় বা যিমানখিনি শিক্ষাৰ 12 বছৰ যোনটো 4টা পৰ্যায়ত বিভক্ত কৰা হয় আৰু তাৰ লগতে প্ৰাথমিক শ্ৰেণী অৰ্থাৎ 1ৰ পৰা 5লৈ বা উচ্চ আমি যিমানখিনি আমি চাওঁ যে উচ্চ ব্যৱস্থা বা মুখ্য স্তৰত পৰিচালনা কৰাও হয় আৰু MHRDয়ে আমাৰ যিমানখিনি কৰিছে শিক্ষাৰ ব্যৱস্থা তাৰ লগতে আমি চাম তো আমি যেতিয়া চাওঁ যে আমাৰ যিমানখিনি আমাৰ বিদ্যালয়ৰ শিক্ষাৰ গাঁথনি শিক্ষাৰ স্তৰ যাৰ ওপৰত গোটেই ভাৰতত সমগ্ৰ বিদ্যালয়ৰ শিক্ষা আয়োজন কৰা হয় আৰু বিদ্যালয় শিক্ষাৰ বিদ্যমান অৰ্থাৎ 10+2 লেভেলৰ গাঁথনি শিক্ষা আয়োগ আমি অৰ্থাৎ কোঠাৰী আয়োগ 1964ৰ যোনখন বুলিও জনা যায় আৰু তাৰ ওপৰত আমি কিছুমান পৰামৰ্শৰ আধাৰিত হৈ আছে আৰু তাৰ লগতে একেটা ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968ৰ বিবৃতিৰ আমি যেতিয়া কওঁ কি যে অংশ আছিলে আৰু বিদ্যালয়ৰ শিক্ষাৰ 12 বছৰত 4টা পৰ্যায়ত বিভক্ত কৰা হৈছে প্ৰাথমিক শ্ৰেণী 1ৰ পৰা 5লৈ উচ্চ প্ৰাথমিক শ্ৰেণী 6ৰ পৰা 8লৈ আৰু মাধ্যমিক শ্ৰেণী 9 আৰু 10 আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণী 11 আৰু 12 ঠিক তেনেকে ৰাষ্ট্ৰীয় শিক্ষা নীতি আমাৰ যোনটো NEP থাকে NEP 2020ৰ এক নতুন যোনটো আমাৰ 5+3+3+4 শৈক্ষিক গাঁথনিৰ পৰামৰ্শ দিছে আৰু য'ত প্ৰাৰম্ভিক 5 বছৰক আমি আধাৰ স্তৰৰ বুলিও কোৱা হয় ঠিক তেনেকে যাৰ ভিতৰত আছে 3 বছৰতকৈ প্ৰাথমিক আৰু শ্ৰেণী আৰু অৰ্থাৎ বয়স 3 পৰা 4 বছৰলৈ ঠিক তেনেকে দ্বিতীয় স্তৰৰ 3 বছৰ যাক প্ৰস্তুতি পৰ্যায় হয় আৰু তাৰ লগত অৰ্থাৎ 8ৰ পৰা 11 বছৰ বয়স বুলিও কোৱা হয় আৰু স্তৰৰ 3ক আমি মধ্য বুলি যেতিয়া আমি কোৱা হয় য'ত শ্ৰেণী 6, 7, 8 আৰু স্তৰৰ 4টা অন্তৰ্ভুক্ত থাকে আৰু ইয়াক মাধ্যমিক বুলিও কোৱা হয় য'ত শ্ৰেণী 9ৰ পৰা 12লৈ অন্তৰ্ভুক্ত থাকে ঠিক তেনেকে ই বিদ্যালয়ৰ শিক্ষাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব আৰু তাৰ লগতে কেৱল গাঁথনিয়ে নহয় পৰিকল্পনা ব্যৱস্থাপনা আৰু কাৰ্যবিকৰণবিলাকো তাৰ লগত থাকে NEP 2020 প্ৰথমবাৰৰ বাবে শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষাৰ আনুষ্ঠানিক বিদ্যালয়ৰ গাঁথনি অংশ কৰা হৈছে যাৰ বাবে ভৌতিক আন্তঃগাঁথনি আৰু আমাৰ প্ৰশিক্ষিত মানৱ সম্পদৰ নিশ্চিত কৰাৰ বাবে এক প্ৰণালী আগবঢ়াব আমি লাগিব বুলি কওঁ যোনটো খুব গুৰুত্বপূৰ্ণ হয় এতিয়া যদি আমি চাওঁতে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ অৰ্থাৎ আমি যোনটো ব্যৱস্থা সেই ষ্ট্ৰাকচাৰটো চাম যে বিদ্যালয় শিক্ষা কেন্দ্ৰ আৰু ৰাজ্য দুয়োৰে দায়িত্ব হয় বিভিন্ন শিক্ষা পৰিচালনা কৰিবলৈ অৰ্থাৎ কেন্দ্ৰ ৰাজ্য জিলা খণ্ড আৰু গাঁও পৰ্যায়ত এক সাংগঠনিক গাঁথনি বিকশিত কৰা হয় বুলি কয় ঠিক সেইদৰে
যেতিয়া কেন্দ্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় MHRD মন্ত্ৰালয় হৈছে আৰু বিদ্যালয় শিক্ষা পৰিচালনা কৰাৰ মুখ্য সংস্থা হৈছে MHRD শিক্ষা বিভাগৰ শিক্ষা সম্পৰ্কীয় বিষয়বোৰৰ বাবে দায়বদ্ধ CBSE KVS বা যিমানখিনি NCERT বা আমাৰ যিমানখিনি NIOS যোনখন আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং বা আমি NDS আদিৰ যিমানখিনি দৰে বিভিন্ন সংগঠনৰ আৰু প্ৰতিষ্ঠানৰ বিদ্যালয়ৰ শিক্ষা সম্পৰ্কীয় বিষয়ে আমি কেন্দ্ৰীয় চৰকাৰে সহায় আৰু পৰামৰ্শ দিয়ে বুলি কয় ঠিক তেনেকেই কয় যে ৰাজ্যৰ বিভিন্ন পৰ্যায় অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক শিক্ষা মন্ত্ৰালয় ৰাজ্যবোৰত শিক্ষাৰ চোৱাচিতা কৰে আৰু মন্ত্ৰীগৰাকীয়ে তলত আছে সঞ্চালক আঞ্চলিক কাৰ্যালয় আৰু জিলা শিক্ষাৰ কাৰ্যালয় নগৰপালিকা আৰু খণ্ড শিক্ষাৰ কাৰ্যালয় আৰু ৰাজ্যিক পৰ্যায়ৰ সংগঠন ভিতৰত আছে আমাৰ আমাৰ যিমানখিনি HCIT তো তাত আমি কওঁ যে আনুষ্ঠানিকভাৱে খণ্ডত আমি কওঁ যে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান NIOS আৰু আমাৰ যিমানখিনি অন অপেন স্কুল আছে দ্বাৰা বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰা হয় এটাই আছে যে বিদ্যালয়ৰ পৰ্যায়ত বিভিন্ন বিদ্যালয়ৰ যেনে ফাউণ্ডেশ্যন পাঠ্যক্ৰম অৰ্থাৎ অষ্টম শ্ৰেণী মাধ্যমিক পাঠ্যক্ৰম অৰ্থাৎ দশম শ্ৰেণী ইত্যাদি প্ৰদান কৰে ঠিক তেনেকে অল্টাৰনেটিভ মডেলছ অফ স্কুল বুলি ক'লে আমি এডুকেশ্যনত কি বুজো যে ভাৰতত আমাৰ যিমানখিনি বৈকল্পিক বিদ্যালয় আছে এনে বিদ্যালয় যি আনুষ্ঠানিক গাঁথনি স্কুলীয়া শিক্ষাৰ আৰ্হি বা আমাৰ পাঠ্যপুথি চলিত শিক্ষাৰ অনুসৰণ নকৰে স্কুলীয়া শিক্ষাৰ আনুষ্ঠানিক ব্যৱস্থা পুষ্টি নিৰন্তৰ আমি থাকে তাৰ লগতে বহুতো দাৰ্শনিক চিন্তাবিদ আৰু শিক্ষাবিদো আমি স্কুলীয়া আমাৰ শিক্ষাৰ লগতে এক বিকল্প আৰ্হিৰ লগত প্ৰস্তাৱ আছিলে ঠিক তেনেকে ভাৰতত আমি কওঁ যে আমি ঠাকুৰ শ্ৰী অৰবিন্দ জিতু কৃষ্ণমূৰ্তি আদিৰ দ্বাৰা আৰম্ভ কৰা বিদ্যালয়সমূহ আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ অলৰেডি মই আগৰ কেইটামান ক্লাছত ইউনিটত মই বিভিন্ন যেতিয়া আমি ফিলচফাৰ্ছৰ কণ্ট্ৰিবিউশ্যন পঢ়িছিলোঁ তাতে কিন্তু আমি ইণ্ডিয়ান ফিলচফাৰত আমি জিতু কৃষ্ণমূৰ্তিৰ কথা বা আমি অৰবিন্দৰ কথা বা ৰবীন্দ্ৰনাথ টেগৰৰ কথা আমি ভালকে পঢ়িছিলোঁ যদি আপোনালোকৰ মনত আছে বৈকল্পিক যোনখিনি আমাৰ স্কুলীয়া শিক্ষাৰ ধাৰণা আৰু অনুশীলন প্ৰতিটো দিনৰ লগে লগে বাঢ়ি আহিছে তেওঁলোকৰবোৰ আমাৰ নমনীয় আমাৰ যিমানখিনি নিয়তা আছে শিক্ষাৰ্থীৰ আমাৰ কেন্দ্ৰীয়তা আছে আৰু আনুষ্ঠানিক প্ৰণালীসমূহো আমি শিকোৱাৰ ভাল উপায় আছে বুলি আমি বিশ্বাস কৰা যায় যদিও বৈকল্পিক স্কুলীয়া শিক্ষাৰ বিভিন্ন আৰ্হি আছে এটা সচৰাচৰ কথা হ'লে এনে সকলো প্ৰণালী ৰোড লাৰ্ণিঙৰ পৰা অভিজ্ঞতামূলক শিক্ষণ আমি আঁতৰি যোৱা দেখা পাওঁ তো ঠিক আমি অভিজ্ঞতামূলক যোনটো আমি এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং বুলি কওঁ এনে বিদ্যালয়সমূহত পাঠ্যক্ৰম বিভিন্ন প্ৰয়োজনীয়তাসমূহ শিশুসকলৰ স্থান দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে ইয়াৰ অৰ্থ এইটো নহয় যে এই বিদ্যালয়ৰ কেৱল তেওঁলোকৰ বাবে যিসকল বিভিন্ন কাৰণ যেনে ড্ৰপ আউট থাকে আমাৰ বিকলাংগ থাকে আদি দৰে আনুষ্ঠানিক শিক্ষাৰ প্ৰণালীটো আমি উপস্থিত থাকিব নোৱাৰো ঠিক তেনেকেই কওঁ যে কিন্তু যিসকল তেওঁলোকৰ আমাৰ আগ্ৰহ আৰু পছন্দ আমাৰ অনুসৰি শিকিব পাৰে বুলি কয় ঠিক তেনেকেই কয় যে ব্যৱহাৰৰ দ্বাৰাও এই বস্তুটো আমি দেখিবলৈ পাওঁ বিদ্যালয়ৰ শিক্ষাৰ বিভিন্ন বৈকল্পিক আৰ্হি আমি থাকে যেনেকৈ দেওবাৰ বিদ্যালয় থাকে এই দেওবাৰী বিদ্যালয়সমূহ কি হৈছে দেওবাৰী বিদ্যালয় হৈছে শিশু আৰু যুৱক যুৱতীসকলৰ ধৰ্মীয় শিক্ষাৰ প্ৰদান কৰাৰ বাবে পৰিচালিত এক শিক্ষানুষ্ঠান হয় ই সাধাৰণতে
গীৰ্জাৰ সৈতে আমাৰ সংযুক্ত হৈ থাকে আৰু প্ৰথম দেওবাৰৰ বিদ্যালয়খনত হৈছে আমাৰ যিমানখিনি দৰিদ্ৰ আৰু অনাথসকলৰ বাবে স্থাপন কৰা হৈছিলে এটা সাংস্কৃতিক আমাৰ কিছুমান সংস্কৃত পাঠশালা আছে সংস্কৃত পাঠশালা হৈছে সংস্কৃত বিদ্যালয় যি সংস্কৃতত উচ্চ বিদ্যালয়ৰ কাৰ্যসূচী আগবঢ়োৱা আমি দেখিবলৈ পাওঁ আৰু এইবোৰ আমি স্বতন্ত্ৰ বোৰ্ডিং স্কুল বুলি কয় আশ্ৰম বিদ্যালয় 1990 চনত বা 91 চনত স্থাপিত হৈছিলে আৰু আশ্ৰম বিদ্যালয়বোৰ হৈছে আৱাসিক বিদ্যালয় যি মাধ্যমিক আমাৰ যিমানবোৰ পৰ্যায়লৈকে অধিসূচিত হয় আৰু জনজাতিৰ শিশুসকলক শিক্ষা প্ৰদান কৰা দেখা পাওঁ ই জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় এক কেন্দ্ৰীয় আঁচনি যি জনজাতীয় জনসংখ্যাৰ উচ্চ দণ্ডকো থকা অঞ্চলৰ বাবে প্ৰস্তুত কৰা হৈছে ঠিক তেনেকৈ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় থাকে আৰু ইয়াৰ লগত EMRC থাকে আৰু যোনবোৰ আমাৰ EMRS থাকে হৈছে আৱাসিক বিদ্যালয় যি দূৰৱৰ্তী অঞ্চলত আমাৰ কি কৰে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূল্য আৰু মানদণ্ডৰ মধ্য আৰু উচ্চ স্তৰৰ শিক্ষা প্ৰদান কৰে তাৰ লগতে আমাৰ যিমানখিনি EMRC ৰাজ্য বা CBSE সৈতে সংযুক্ত হৈ আছে আৰু EMRC হৈছে ভাৰত চৰকাৰৰ জনজাতীয় যিমানখিনি পৰিক্ৰমা আছে মন্ত্ৰালয়ৰ এক হস্তক্ষেপ আৰু তাৰ লগত 1997 to 1998 চনত আমাৰ যিমানখিনি প্ৰৱৰ্তন কৰা হৈছিল তাৰ লগত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত আমাৰ অঞ্চলত কিছুমান আমাৰ যোনবিলাক আমাৰ EMRC থাকে তাৰ লগত ব্যৱস্থাপনা আৰু কাৰ্যকলাপৰ বাবেও তেওঁলোক দায়বদ্ধ হৈছিল আৰু তাৰ বিশেষকৈ আমাৰ এই EMRC হৈছে বিভিন্ন বিদ্যালয় বা আমি অঞ্চলত অনুসূচিত কৰিব আমি পাৰোঁ ঠিক তেনেকৈ যে এই সংগঠিত স্কুলীয় যিমানবোৰ আমাৰ শিক্ষাৰ বাহিৰত আৰু আমাৰ যিমানখিনি অভয়াৰণ্যৰ বিকাশৰ আত্মবিকাশৰ আৰু আত্মপ্ৰকৃতৰ ওপৰতো গুৰুত্ব দিয়ে আমাৰ যিমানখিনি অনুসৰণ কৰা বিদ্যালয়ৰ নীতিবোৰ হৈছে একো শিকিব নোৱাৰি আৰু নিজৰ বিকাশত মনৰ পৰামৰ্শও ল'ব লাগে বুলি কয় অৰ্থাৎ যিমানখিনি আমাৰ নিৰামিষকাৰ বাবে শিশু আমাৰ যিমানখিনি শিক্ষকসকল আছে তাৰ লগত আমাক প্ৰশিক্ষক নহয় কিন্তু সহায়ক বা নিৰ্দেশক হয় বুলি কয় আৰু তাৰ লগত পূৰ্ব নিৰ্ধাৰিত পাঠ্যক্ৰম নাই কোনো ঠিক তেনেকৈ ইয়াত পাঠ্যক্ৰম মুকলি হৈছে থাকে আৰু কঠোৰভাৱে গঠন কৰা হয় নহয় নিৰামিষকাৰ কোনো পৰ্যায়তে আমাৰ পৰম্পৰাগতভাৱে পৰীক্ষা নকৰে বছৰ দুবাৰ এজন ব্যক্তি হিচাপে আৰু গোটৰ অংশ হিচাপে শিশুৰ প্ৰগতি আৰু অভিভাৱকৰ প্ৰেৰণ কৰা হয় আৰু ই আত্ম অনুশাসনৰ ওপৰতে গুৰুত্ব দিয়ে বুলি কয় ঠিক তেনেকৈ দেখা যায় যে নিৰামিষকাত আত্মগতিশীল আৰু স্বনিয়ন্ত্ৰণৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয় কোনো মানৱ পাঠ্যপুথি নাই কোনো বিদ্যালয়ৰ আমাৰ ইউনিফৰ্ম নিৰামিষকাৰ বিশেষত্ব নহয় বুলি কয় আৰু ইয়াত শিক্ষাৰ্থীসকলক নামভৰ্তিৰ বাবে বাছনি কৰা নহয় অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ নামভৰ্তিৰ বাবেহে বাছনি কৰা হয় ঠিক তেনেকৈ 20 চনত স্থাপিত এটা টিধা আমি কওঁ যে আমি টিধা বিষয়ে অলৰেডি পঢ়িছিলোৱে যে মুম্বাই টিধা আছে এই টিধা কি হয় যে ভাৰতত বৈকল্পিক বিদ্যালয়ৰ ক্ষেত্ৰত এটা অগ্ৰণী বুলি কোৱা যায় ই শিক্ষাৰ্থীজনক আমাক অনুমতি দিয়ে আৰু টিধাত শিক্ষাৰ্থীসকলৰ আমাক কাৰ্পেণ্ট্ৰি বাগিচা আদিৰ দৰে বিভিন্ন দক্ষতাও শিকাই থাকে তাতে জড়িত হৈ থাকে অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে ইয়াত নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শ্ৰেণী আছে আৰু ত্ৰিধাই আমাৰ যিমানখিনি আমাৰ পাঠ্যক্ৰমৰ অনুসৰণ কৰে যি শিক্ষাৰ্থীসকলক
আমাৰ ICS বোৰ্ডৰ লগত পৰীক্ষাৰ দিশে লৈ যায় অৰ্থাৎ মাধ্যমিক শিক্ষাৰ আন্তৰ্জাতিক সাধাৰণ বিলাকো প্ৰমাণপত্ৰ দিয়ে আৰু এইবাৰ মাত্ৰ কেইটামান উদাহৰণ ৱালফোৰ্ড বৈকল্পিক শিক্ষা আমাৰ যিমানখিনি কাৰ্যসূচী থাকে আৰ্হিৰ ওপৰত আধাৰিত থাকে তাৰ লগত নয়ডা পুনৰ আমাৰ সহায়ত্ৰী বিদ্যালয় ৰাজঘাট আমাৰ যিমানখিনি আমাৰ বিদ্যালয় আছে তাৰ লগত আমাৰ বাৰাণসী আমাৰ যিমানখিনি যে কৃষ্ণমূৰ্তিয়ে ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত হয় আৰু য়লো ট্ৰেইন স্কুল বা কম্পিউটাৰ বা স্কুল কফি বা চেন্নাই সাৰাং কেৰালা বা আমাৰ বেমে স্কুল বা আমাৰ বেংগলোৰ স্কুলৰ দৰ্শন ওপৰত আধাৰিত থাকে আৰু প্লেটফৰ্ম স্কুল বিহাৰ স্মাৰ্ট স্কুল আমাৰ মহাৰাষ্ট্ৰ পশ্চিম বংগৰ অন্যান্যৰ দৰে পৰ্যায়ৰ ক্ষেত্ৰৰ বিদ্যালয় বিনা আদিনী স্কুল বা আমাৰ মধ্যপ্ৰদেশ আমাৰ যিমানখিনি আমাৰ চেকমল আছে লাডাখ আছে অন্যান্য ইত্যাদি The school education for open and distance learning. আমি যে মুক্ত শিক্ষা হৈছে শিক্ষাৰ যিকোনো আঁচনিৰ বাবে এক আমি কি বুলি কওঁ কি যে যি বয়স সময় স্থান আদিৰ সৈতে সম্পৰ্কিত শিক্ষাৰ বাধা আঁতৰ কৰিব বিচাৰে দূৰত্ব শিক্ষাই সকলো স্তৰত বিভিন্ন প্ৰকাৰৰ অধ্যয়ন সামৰি লয় যিবোৰ তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ সৈতে আমাৰ এইটো যিমানখিনি আমাৰ বক্তৃত্ব থাকে উৎসাহ বা আমাৰ বিভিন্ন ধৰণৰ একোটা চৌহদত উপস্থিত থকা যিসকল আমাৰ যিসকলৰ নিয়ন্ত্ৰণ তাৎক্ষণিক আমাৰ থাকে কিন্তু তথাপিও এটা আমাৰ যিমানখিনি সংগঠনৰ পৰিকল্পনা নিৰ্দেশনা আৰু শিক্ষাদানৰ পৰা লাভান্বিত হয় পোষ্টকোড আৰু থাকে যে দূৰত্ব শিক্ষাৰ বাবে মুক্ত শিক্ষা শব্দটো ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ মতে মুক্ত শিক্ষণ প্ৰণালীবোৰ আংশিক সময়বোৰ অধ্যয়নৰ বাবে দূৰত্ব শিক্ষাৰ বাবে আৰু পাঠ্যক্ৰমত যিমানখিনি আমাক সুযোগ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে তেওঁলোকৰ উদ্দেশ্য হৈছে যে প্ৰাপ্তবয়স্ক জনসংখ্যাৰ বহল শ্ৰেণীক আমাৰ যিমানখিনি প্ৰৱেশৰ অনুমতি দিয়া যায় আৰু শিক্ষাৰ্থীসকলৰ অতীতত হেৰুওৱা সুযোগবোৰ আমাৰ দিবলৈ বা ভৱিষ্যতৰ বাবে নতুন দক্ষতা আৰু আহ্বান প্ৰাপ্ত কৰিবলৈ সক্ষম কৰা হয় ঠিক এনেকৈ আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ আছে যে আমাৰ আমি যদি কওঁ যে নিম্নত শিক্ষাগত আমাৰ যিমানখিনি দক্ষতা আছে তাৰ লগত প্ৰয়োজন হ'ব পাৰে কিন্তু কোৱা যায় বা দেখা যায় যে আমাৰ মুকলি শিক্ষাত পাঠ্যক্ৰম আৰু আমাৰ যিমানখিনি আমাৰ তাৰ লাগে বাবে তেনে কোনো প্ৰয়োজনীয়তা নাথাকিবও পাৰে অৰ্থাৎ কোনো প্ৰাথমিক আৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰয়োজন নহবও পাৰে কিন্তু সেই বুলি একো নুবুজায় যে আমি তাত কোনো ধৰণৰ আমাৰ বৈকল্পিক আমাৰ যিমানবিলাক থাকে প্ৰয়োজন অভিজ্ঞতাৰ বাবে অৰ্থাৎ কোনো প্ৰাথমিক আৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰয়োজন নাই বুলি কৈছে দূৰত্ব শিক্ষাৰ তুলনাত মুকলি শিক্ষাৰ তুলনামূলকভাৱে অধিক নমনীয় দূৰত্ব শিক্ষা হৈছে শিক্ষাৰ পদ্ধতি য'ত মুকলি শিক্ষা হৈছে শিক্ষাৰ এটা সুযোগ বুলি কোৱা হৈছে NIOS National Institute of Open Schooling News বুলি যাক কয় আমি এই নিউজটো খুবই ইম্পৰ্টেণ্ট হয় ইয়াক MHRD চৰকাৰে প্ৰতিষ্ঠা কৰিছিলে
ঠিক আছে তো আৰু আমাৰ সংগঠনৰ হিচাপে NEP 1986 অনুসৰণ কৰি ভাৰতত ইয়াত আগতে নেশ্যনেল ওপেন স্কুল ওকে NOS বুলি জনা গৈছিল এতিয়া নেশ্যনেল ইনষ্টিটিউট অফ ওপেন স্কুলিং বুলি জনা গৈছে আৰু নৱেম্বৰ মাহত প্ৰতিষ্ঠা কৰা হৈছিল NIOS ৰ মুখ্য কাৰ্যালয় নয়ডাত হৈছে সকলোৰে বাবে শিক্ষা সমাজত অধিক ক্ষমতা ন্যায় শিক্ষণ সমাজৰ বিৱৰ্তন হৈছে NIOUS অভিযান আৰু NAI থাকে মূল্য উদ্দেশ্য হৈছে পাঠ্যক্ৰম আৰু প্ৰগ্ৰামৰ জৰিয়তে আগ্ৰহী শিক্ষাৰ্থীসকলৰ অব্যাহত কৰা বিকাশমূলক শিক্ষাৰো সুযোগ প্ৰদান কৰা হৈছে শিক্ষাৰ লক্ষ্য হৈছে যে আমি যিমানখিনি আমাৰ থাকে ইয়াৰ লক্ষ্য হৈছে কি যে বৃদ্ধি কৰাৰ বাবে সমাজৰ সকলো খণ্ডকে আমি শিক্ষা প্ৰদান কৰাৰ লগতে নমনীয় শিক্ষাৰ লগত আগবাঢ়ি যোৱাৰ লক্ষ্য মুক্ত মৌলিক আমাৰ যিমানখিনি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত থাকে সেইখিনিৰ লগত আমি তেওঁলোকৰ বাবে যিসকল 4-5 বছৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছে ই অষ্টম শ্ৰেণীৰ সন্মান NIOS মাধ্যমিক পৰ্যায়ত কাৰ্যসূচীত যোগদান কৰাৰ বাবে এটা দলং পাঠ্যক্ৰম কোনো পৰীক্ষাৰ নাই আৰু হেহে কোনো নম্বৰৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা নহয় মাধ্যমিক শিক্ষা পাঠ্যক্ৰম দশম শ্ৰেণীৰ আমাৰ সমতুল্য থাকে এটো তেওঁলোকৰ বাবে যিসকল আমাৰ মানক শিক্ষাৰ সম্পন্ন কৰিবলৈ আকাংক্ষাবোৰ কৰা যায় ঠিক তেনেকৈ আমি উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ লগত দ্বাদশ শ্ৰেণীৰো আমি এটা সমতুল্য কৰো আৰু তাৰ লগতে এটো তেওঁলোকৰ বাবে যিয়ে দশম শ্ৰেণী উত্তীৰ্ণ হৈছে আৰু দ্বাদশ শ্ৰেণীৰ বাবে শিক্ষা অব্যাহত ৰাখিব বিচাৰে ঠিক তেনেকৈ ব্যক্তিমূলক শিক্ষা বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰমো আছে আমাৰ ঠিক তেনেকৈ মাধ্যমিক পৰ্যায়ত উপলব্ধ বৃত্তিমূলক পাঠ্যক্ৰমবোৰ হৈছে কাৰ্পেন্ট্ৰি বেকাৰী কনফেকশনাৰী শক্তি জেল গেছ আদি প্ৰযুক্তিবিদ্যা ইত্যাদি আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়ত উপলব্ধ ব্যক্তিমূলক পাঠ্যক্ৰমবোৰ হৈছে গৃহৰক্ষণ ষ্টেনোগ্ৰাফি অনুশীলন কেটাৰিং খাদ্যৰ লগত কুকুৰা পালন ইত্যাদি আৰু তাৰ লগতে জ্যেষ্ঠ মাধ্যমিক শ্ৰেণীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে আৰু CBSE আৰু আমাৰ যিমানখিনি CIS ICC বোৰ্ড থাকে তাৰ লগত ই মাৰ্চ মে আৰু ছেপ্টেম্বৰ নৱেম্বৰত বছৰত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰে আৰু প্ৰাৰ্থীসকলে পৰীক্ষাত যিমানখিনি নটা সুযোগ লাভ কৰিব পাৰে মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়ত আগবঢ়োৱা বৃত্তিমূলক কাৰ্যসূচীৰ বাবে মুক্ত শৈক্ষিক সম্পদ আৰম্ভ কৰিছিলে যি আমাৰ জৰিয়তে অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে লাভজনক হয় এই শিক্ষাৰ্থীসকলৰ অনলাইন পাঠ্যক্ৰম সামগ্ৰীও আগবঢ়ায় Educational initiatives for ensuring quality education for all বুলি কৈছে is an educational key initiatives low quality education provide কৰিবৰ কাৰণে ভাৰতত সকলোৰে বাবে শিক্ষাৰ অৰ্থ হৈছে সকলোৰে শিক্ষা আৰু মানদণ্ডৰ শিক্ষা প্ৰাপ্ত কৰা সকলোৰে বাবে শিক্ষা প্ৰদান কৰাটো ভাৰতত এটা নতুন ধাৰণা নহয়
সকলোৰে বাবে শিক্ষাৰ ধাৰণাটো হৈছে ভাৰতত এটা আধাৰ আছিলে। প্ৰাচীন ভাৰতীয় শিক্ষাবিদসকলৰ ওকালতি কৰা হৈছে আৰু তাৰ লগত সমগ্ৰ সমাজৰ কেইটামান পক্ষপ কৰা নকৰিব লাগে। ভাৰতীয় সংবিধানসকলৰ এটা মুখ্য আছে কি যে আমি এই সমান সুযোগো আমি কৰিব পাৰো। এনেকেই ভাৰতীয় সংবিধানৰ অনুচ্ছেদত কোৱা হৈছে যে কেৱল ধৰ্ম, জাতি, ভাষা বা তেওঁলোকৰ কোনো এটা তৃতীয় ৰাজ্যৰ দ্বাৰা আমাৰ যিমানখিনি থাকে সেইটো আমাৰ নাথাকে আৰু তাৰ লগত আমি আৱিষ্কাৰো কৰা নহয় বুলি কয়। দেশত শৈক্ষিক সুযোগ সীমিত কৰাৰ প্ৰৱণতাৰ ফলতে সকলোৱে শিক্ষাৰ বাবে আমি উচ্চ চিন্তাৰ বিষয়বিলাক আমি দাঙি ধৰিব লাগিব আৰু সমাজৰ আগৰ সকলো লোককে শিক্ষিত কৰাৰ বাবে উৎসাহ আৰু উৎসাহৰ অভাৱ আছিলে। ঠিক তেনেকে অৱশ্যে সময়ৰ লগে লগে সাধাৰণভাৱে সকলোৱে শিক্ষাৰ প্ৰদান ক্ষেত্ৰত বিভিন্ন প্ৰচেষ্টা কৰা হয় আৰু সমাজৰ সকলো শ্ৰেণীৰ শিক্ষা নিশ্চিত কৰাৰ বাবে শৈক্ষিক পদক্ষেপৰ ৰূপত বিভিন্ন পদক্ষেপো লোৱা হৈছিলে। অৰ্থনৈতিকভাৱে সামাজিক বিকাশ কেৱল শিক্ষাৰ পৰিৱৰ্তন আৰু বিকাশৰ সৈতে হ'ব পাৰে। তেনেকে সাৰ্বজনীন প্ৰাথমিক শিক্ষা ব্যৱস্থাক ৰাষ্ট্ৰীয় লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে। আৰু তাৰ লগত ইণ্টিগ্ৰেটেড চাইল্ড যিমানখিনি আছে আমাৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচ বুলি কৈছে ICDS, তাত ইণ্টিগ্ৰেটেড আমাৰ যিমানখিনি চাইল্ড ডেভেলপমেণ্ট এইটো থাকেই কাৰ্যসূচী যিয়ে দুৰ্বল আৰু দূৰৱৰ্তী অঞ্চলৰ শিশুসকলক 6 বছৰ তলৰ সৈতে আমি পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আৰু তেওঁলোকৰ অনানুষ্ঠানিক প্ৰাক বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে আমি প্ৰাৰম্ভিক আমাৰ শৈশৱ শিক্ষা প্ৰদান কৰাৰ চেষ্টা কৰিছিলে বুলি আৰু তাৰ লগতেই প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি, এই আঁচনিখনে জ্যেষ্ঠ দুৰ্বলতাৰ হাৰ হ্ৰাস কৰে আৰু প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ ধাৰণৰ হাৰ উন্নত কৰাৰ লগত ৰাজনীতি হিচাপে আৰম্ভ কৰা হৈছিলে। এই আঁচনিটোত সমাজৰ সকলো শ্ৰেণীলৈ শিক্ষা ৰক্ষাৰ বাবে প্ৰাক বিদ্যালয় শিক্ষা কেন্দ্ৰ চলোৱাৰ বাবে আমাৰ সংগঠনবোৰক কেন্দ্ৰীয় সাহায্য প্ৰদান কৰে। আৰু NGOৰ কেইবাটাও বেচৰকাৰী সংগঠন যেনেকে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিশুৰ উন্নতৰ বাবেও কাম কৰিছিলে আৰু NGOৰ দৰে স্মাইল ফাউণ্ডেশ্যন, প্ৰথা নান্হি কালি য'ত থাকে আমাৰ, তাৰপিছত আমাৰ ৰিলিফ ইণ্ডিয়া, আমাৰ যিটো আছে ট্ৰাষ্ট, তাৰপিছত আমাৰ প্লেন ইণ্ডিয়া আৰু কোৱালিটিৰ যিমানবোৰ আমাৰ মুভমেণ্ট আদি সকলোৱে সমাজৰ বঞ্চিত আৰু দুখীয়া শিশুসকলৰ শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা বুলি ক'ব পাৰি। ঠিক তেনেকেই সংখ্যালঘু শিক্ষা বুলি ক'লে সকলোৰে বাবে শিক্ষাৰ মূল মন্ত্ৰ প্ৰাপ্ত কৰাৰ বাবে 1993 to 1994 চনত এক কেন্দ্ৰীয় পৃষ্ঠপোষকত্ব আঁচনি আৰম্ভ কৰা হৈছিলে। কাৰ্যসূচী মি অফ একশ্যন 1992, এৰিয়া প্ৰগ্ৰেম B4 এইখিনি বস্তু সংখ্যালঘুভাৱে অনুসৰণ কৰিছে। তাৰ লগতে এই আঁচনিখনৰ উদ্দেশ্য আছিলে যে
শৈক্ষিকভাৱে পিছপৰা সংখ্যালঘুসকলৰ আমাৰ যিমানখিনি ঘনত্বৰভাৱে ক্ষেত্ৰত মৌলিক শৈক্ষিক আন্তঃগাঁথনিৰ সুবিধা প্ৰদান কৰা, য'ত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে পৰ্যাপ্ত ব্যৱস্থা নাই। অধীনত নতুন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপন, অনানুষ্ঠানিক শিক্ষাৰ কেন্দ্ৰ, প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত শৈক্ষিক আন্তঃগাঁথনি আৰু ভৌতিক সুবিধা শক্তিশালী কৰা আৰু শক্তিভাৱে পিছপৰা সংখ্যালঘুসকলৰ ছোৱালীৰ বাবে বহুমুখী আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় খোলাৰ বাবে সহায় আগবঢ়োৱা হৈছিল। অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক বিদ্যালয়ৰ ব্যৱস্থাৰ এক বিকল্প হিচাপে বিকশিত হৈছে। 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ প্ৰদান আমি সাংবিধানিক লক্ষ্য পূৰণ কৰাৰ পথত আনুষ্ঠানিক বিদ্যালয়ৰ ব্যৱস্থাও লাখ লাখ আমাৰ যিমানখিনি গ্ৰাম্য আৰু চহৰীয়া দৰিদ্ৰ শিশু এৰি দিছিলে, যিসকলে বিভিন্ন কাৰণত পূৰ্ণ সময়ৰ বিদ্যালয় পঢ়িব পৰা নাছিলে। সেয়েহে সকলোৰে মৌলিক শিক্ষা প্ৰদান কৰাৰ বাবে শিক্ষাৰ এক কাৰ্যকৰী বিকল্প প্ৰণালী বিকশিত কৰাৰ প্ৰয়োজনীয়তা অস্তিত্ব আছিলে। 1988 চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত আনুষ্ঠানিক শিক্ষাৰ এক সম্পূৰ্ণ আঁচনি সমগ্ৰ দেশৰ 10খন শিক্ষাগতভাৱে পিছপৰা ৰাজ্য, তাৰ লগত নগৰীয়া বস্তি, দূৰৱৰ্তী অঞ্চল, মৰুভূমি আৰু পাহাৰীয়া অঞ্চলত আৰম্ভ কৰা হৈছিল। 1988 চনত MHRDৰ দ্বাৰা কেন্দ্ৰীয় গ্ৰীষ্মকালত অন্য আনুষ্ঠানিকভাৱে শিক্ষা গাঁথনি প্ৰস্তুত কৰাৰ সৈতে এক সম্পূৰ্ণ আনুষ্ঠানিক শিক্ষা বিভাগ স্থাপন কৰা হৈছিল আৰু প্ৰাথমিক শিক্ষাৰ বিকল্প হিচাপে আনুষ্ঠানিক শিক্ষাৰ স্বীকৃতি হৈছিল। 1995 চনত বিভাগটোৱে পুনৰ সংগঠিত কৰা হয় আৰু অনানুষ্ঠানিক আৰু বৈকল্পিক বিদ্যালয় বিভাগ হিচাপে পুনৰ নামকৰণ কৰা হয়। শিক্ষাৰ এক সংগঠিত কাৰ্যসূচী, ই শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা আৰু আগ্ৰহবোৰো তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু শিকাৰ বাবে সম্পদ আৰু সহায় প্ৰদান কৰে। জিলা প্ৰাথমিক কাৰ্যসূচী মই যোনটো আমি DPIP বুলি কওঁ, তাৰ লগত জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচী হৈছে যে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ ওপৰত গুৰুত্ব দিয়া এক কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা কাৰ্যসূচী, যোনটো ইয়াক 1994 চনৰ নৱেম্বৰত মুকলি কৰা হৈছিল। ই প্ৰাথমিক শিক্ষাৰ বিকাশৰ এক সামগ্ৰিক দৃষ্টিভংগী লৈ আৰু জিলা নিৰ্দিষ্ট পৰিকল্পনাৰ বিকেন্দ্ৰিত ব্যৱস্থাপনাও অংশগ্ৰহণে সামাজিকভাৱে সংগ্ৰাম কৰে আৰু তাৰ লগতে সবলীকৰণ আৰু সকলো স্তৰত ক্ষমতা নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ঠিক তেনেকে কাৰ্যসূচীটোৰ মূল উদ্দেশ্য হৈছে সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষাৰ প্ৰদান কৰা আৰু প্ৰাথমিক ড্ৰপআউটৰ হাৰ 10% কম কৰা, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ প্ৰাপ্তি 25% বৃদ্ধি কৰা আৰু তাৰ লগতে লিংগ আৰু সামাজিক গোটবোৰৰ মাজৰ পৰাও ব্যৱধান কৰা হৈছে। ভোজন কাৰ্যসূচী
প্ৰথমবাৰৰ বাবে আমাৰ মধ্যও বুজত আছে মিড ডে মিল প্ৰথমবাৰৰ বাবে ফ্ৰান্সত ভিক্টৰ উগুৰ দ্বাৰা আৰম্ভ কৰা হৈছিল তাত ইয়াক দুপৰীয়া আহাৰ আঁচনি বুলি কোৱা হৈছিল পিছত ইয়াক জাপান ইংলেণ্ড আয়াৰলেণ্ড ইণ্ডোনেছিয়া আৰু ভাৰতে গ্ৰহণ কৰে ভাৰতত প্ৰথমতে 1956 চনত কে কামৰাজে মধ্যহু ভোজন আঁচনি আৰম্ভ কৰিছিল কিন্তু আঁচনিখন কেৱল মাদ্ৰাজতে সীমাবদ্ধ আছিল কে কামৰাজক ভাৰতত মধ্যহু ভোজন আঁচনিৰ জনক বুলিও কোৱা হয় এইটো ইম্পৰ্টেন্ট কোৱেশ্চন কি যে who is known as the father of midday meal বুলি যদি আহে who is the founder of midday meal কিন্তু তেতিয়া আমি কম কি যে কে কামৰাজক ঠিক আছে সো কে কামৰাজক ভাৰতত মধ্যহু ভোজনৰ জনক বুলি কোৱা হৈছিল কে কামৰাজ কোন আছিল তেখেত He was the founder of midday meal. আমি যেতি স্কুল বিলাকত আমাৰ ইয়াতে খাই নহয় midday meal হয়নে এটো মধ্যহু ভোজন বুলি কয় ঠিক আছে যোনটো 1956 চনত এস্টাবলিশ হৈছিল এই বস্তুবোৰ মনত থলে প্ৰাথমিক শ্ৰেণীত কি হৈছিল যে আমাৰ যিমানখিনি উপস্থিত থকা সকলো শিশুসকলক পুষ্টিগত প্ৰয়োজনীয়তা পুনৰ কৰি নামভৰ্তি ধাৰণ বা উপস্থিতি আৰু প্ৰাথমিক শ্ৰেণীত আমাৰ যিমানখিনি ড্ৰপ আউট হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন কৰাৰ উৎসাহ আমাৰ কৰাৰ বাবে মধ্যহু ভোজন আঁচনি বা প্ৰাথমিক শিক্ষাৰ বাবে আমাৰ পুষ্টিগত সমৰ্থন গৰাকী ৰাষ্ট্ৰীয় কাৰ্যসূচী আমাৰ অনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল ঠিক তেনেকৈ আৰম্ভণিতে এই আঁচনিৰ অধীনত আমি প্ৰতিটো বিদ্যালয়ৰ দিনত পঞ্চম শ্ৰেণীত সকলো আমাৰ পুষ্টিকৰ আৰু স্বাস্থ্যকৰ ৰন্ধা আহাৰৰ ব্যৱস্থা কৰা হৈছিল এই আঁচনিত খাদ্যহাৰ ব্যয় পুনৰকৰণৰ বাবে 100% কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হৈছিল আৰু খাদ্যহাক ৰন্ধা হৈছিল ৰূপান্তৰ কৰা ব্যয় বিকাশ ৰাজ্য চৰকাৰৰ আৰু স্থানীয় সংস্থা আৰু সম্প্ৰদায়ৰ দ্বাৰা কৰা হৈছিল বুলি কয় মধ্যহু ভোজনৰ আঁচনিখন চহৰ অঞ্চলক ধৰি সমগ্ৰ দেশৰ চৰকাৰী স্থানীয় সংস্থা আৰু চৰকাৰী সহায়প্ৰাপ্ত বিদ্যালয়ৰ প্ৰাথমিক শ্ৰেণীত অধ্যয়ন কৰা হৈছিল বুলি কয় ঠিক তেনেকৈ সৰ্বশিক্ষা অভিযান ঠিক আছে এছএছএ বুলি যাক কয় সৰ্ব শিক্ষা অভিযান হৈছে ভাৰত চৰকাৰৰ কাৰ্যসূচী যাৰ উদ্দেশ্য আছিল প্ৰাথমিক শিক্ষাক সময়সীমাৰ ভিতৰত সাৰ্বজনীন কৰা মানে there is a prime limitation ঠিক আছে এটা লিমিটেশন আছে এনে নহয় আৰু এটা লিমিটেশনস থাকিব সো ভাৰতত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অতুল বিহাৰী বাজপেয়ীৰ দ্বাৰা আগবঢ়োৱা আমাৰ এই এছএছএ কাৰ্যসূচী 2000 পৰা ভিতৰত 2001 চনৰ পৰা কাৰ্যকৰী হোৱা দেখা পাইছিল এছএছএ হৈছে সমগ্ৰ দেশত মানদণ্ডৰ মৌলিক শিক্ষাৰ দাবীৰ প্ৰতি সঁহাৰি মানে প্ৰাথমিক মৌলিক শিক্ষা ঠিক আছে এছএছএৰ লক্ষ্য হৈছে 6 পৰা 14 বছৰ এই বয়সটো আমি জনাটো বহুত ইম্পৰ্টেন্ট আৰু মনত ৰখাটো বহুত ইম্পৰ্টেন্ট যে 6 পৰা 14 বছৰ বয়সৰ
সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষা প্ৰদান কৰা আৰু যাৰ ভিতৰত আছে শিশুৰ মাজত মূল্য আধাৰিত শিক্ষা প্ৰদান কৰা। ই প্ৰাথমিক শিক্ষা আমাৰ যিমানখিনি আঁচনিৰ ৰূপায়ণৰ বাবে এক বিস্তৃত আমাৰ প্ৰদান কৰা। প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন প্ৰাপ্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰ শক্তিশালী কৰাৰ বাবে ইয়াক আমি কি কৰোঁ, বাজেটৰ ব্যৱস্থা আছে বুলি কওঁ। ঠিক তেনেকেই কোৱা যায় যে আমাৰ যিমানখিনি গান্ধী বালিকা বিদ্যালয় যোজনা আৰু আমাৰ KGBT কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনা 2004 চনৰ ভাৰত চৰকাৰৰ যিমানখিনি আমাৰ আছিলে OBC অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ শ্ৰেণীৰ ছোৱালীসকলৰ শিক্ষাৰ বাবে আৰম্ভ কৰা দেখা গৈছিলে। ঠিক তেনেকে এই আঁচনিৰ অধীনত দূৰৱৰ্তী গ্ৰাম্য অঞ্চলত আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিলে। আৰম্ভণিতে এই আঁচনিখনৰ সৰ্বশিক্ষা অভিযান, মহিলা আঁচনি আৰু তাৰ লগত প্ৰাথমিক শিক্ষাৰ সৈতে সমন্বয় কৰা হৈছিলে, কিন্তু 2007 ইয়াক সৰ্বশিক্ষা অভিযানতকৈ পৃথক আমি উপাদানৰ মৰ্যাদা দিয়া হৈছিলে। তাৰ লগত আমাৰ যিমানখিনি KGY মূল উদ্দেশ্য আছিলে, বিভিন্ন বঞ্চিত শ্ৰেণীৰ ছোৱালীসকলক আমি মানদণ্ডৰ প্ৰাথমিক শিক্ষাৰ প্ৰদান কৰে। ঠিক তেনেকেই কোৱা যায় যে মাধ্যমিক শিক্ষাৰ প্ৰৱেশিকাৰ কৰি মানদণ্ডৰ বাবে ভাৰতত চৰকাৰে 2009 চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাৰ অভিযান আৰম্ভ কৰিছিলে। ইয়াৰ লক্ষ্য হৈছে প্ৰতি আমাৰ 5 কিলোমিটাৰৰ ভিতৰত মাধ্যমিক বিদ্যালয় স্থাপন কৰা। আৰু তাৰ লগতে এইটোও কোৱা যায় যে RMSC শিক্ষাৰ্থীসকলৰ মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাৰ বাবে লিংগ আৰ্থ-সামাজিক যিমানখিনি আমাৰ বিকলাংগতাৰ বাধ্য আঁতৰাবলৈ চেষ্টা কৰে। ইয়াৰ লক্ষ্য আছিল 2017 চনৰ ভিতৰত মাধ্যমিক শিক্ষাৰ সাৰ্বজনীনৰ আমাৰ যিমানখিনি প্ৰৱেশ শিক্ষাৰ প্ৰদান কৰা। RMSCৰ সৈতে ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাৰ সৰ্বজনীন লক্ষ্যপ্ৰাপ্ত কৰাৰ লক্ষ্য ৰাখিছিল বুলি কয়। আৰু তাৰ লগতে শিক্ষাৰ অধিকাৰ যিমানখিনি RTI থাকে, শিক্ষাৰ অধিকাৰ আইন বাবে শিশুৰ বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ভাৰত সংসদৰ এক কাৰ্য, আৰু এই আইনখন আমি 2009 চনৰ পৰা 4 আগষ্টৰ পৰা প্ৰণয়ন কৰা হৈছিল। 2010 চনৰ 1 এপ্ৰিলৰ কাৰ্যসূচী কৰা হৈছিলে। RTI আইনে আমি যে কওঁ RTI আইনে ভাৰতীয় আমাৰ যিমানখিনি সংবিধানৰ অনুচ্ছেদ আছিলে 21A ভিতৰত অধীনত ভাৰতত 6 পৰা 14 বছৰৰ ভিতৰত শিশুসকলৰ বাবে বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ গুৰুত্ব পদ্ধতি বৰ্ণনা কৰিছিলে। ঠিক তেনেকেই আমি দেখিব পাওঁ যে আমাৰ যিমানখিনি আছে এই আইনৰ দ্বাৰা শিক্ষাৰ প্ৰতিটো শিশুৰ মৌলিক অধিকাৰ হিচাপে গঢ়ি তোলাৰ বাবে ভাৰত এখন দেশ হৈ পৰিছিল।
6 পৰা 14 বছৰ বয়সৰ প্ৰতিটো শিশুৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে এটি তোলাৰ উপৰিও এই আইনে প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে নিম্নতম নিয়মবোৰো নিৰ্ধাৰণ কৰে। এই আইন অনুসৰি সকলো ব্যক্তিগত বিদ্যালয় দৰিদ্ৰ আৰু অন্যান্য শ্ৰেণীৰ শিশুৰ বাবে 25% আসন সংৰক্ষণ কৰিব লাগিব। আইনখনে প্ৰদান কৰে যে প্ৰাথমিক শিক্ষাৰ সম্পূৰ্ণ নোহোৱালৈকে কোনো শিশুক পিছুৱাই ৰখা নহ'ব, বহিষ্কাৰ কৰা নহ'ব, পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰয়োজন নহ'ব। এই আইনখনে বিদ্যালয় এৰি যোৱা লোকসকলক একেই বয়সৰ শিক্ষাৰ্থীৰ সমতুল্য কৰাৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আছে বুলি কয়। পদে ভাৰতে বধে ভাৰত। ঠিক আছে, পঢ়ে ভাৰত বঢ়ে ভাৰত। পঢ়ে ভাৰত বঢ়ে ভাৰতটো আমি শুনিয়ে আহিছোঁ। এয়া SSCৰ অধীনত আমি শেহতীয়াকৈ পদক্ষেপ যিটো 2014 চনত আৰম্ভ কৰা হৈছিলে। ইয়াৰ এটা আমাৰ ট্ৰেক পদ্ধতি আছে যি ভাষা আৰু গণিতৰ ওপৰতো গুৰুত্ব দিয়ে। ERWC বুজাবুজিৰ সৈতে আগতীয়া পঢ়া আৰু লিখা, তাৰপিছত পঢ়া আৰু লিখাত আগ্ৰহ সৃষ্টি কৰি ভাষাৰ বিকাশ উন্নত কৰা, প্ৰাৰম্ভিক গণিত, শাৰীৰিক আৰু সামাজিক পৰিৱেশৰ সম্পৰ্কে গণিতৰ প্ৰতি প্ৰাকৃতিক আৰু ইতিবাচক আগ্ৰহ সৃষ্টি কৰা। শিক্ষাকৰ্মী প্ৰকল্প। শিক্ষাকৰ্মী প্ৰকল্প 1987 চনৰ পৰা ৰাজস্থানত কাৰ্যকৰী কৰা হৈছে। প্ৰকল্পটোক আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কৰ্তৃপক্ষ সহায় কৰিছে। শিক্ষাকৰ্মী প্ৰকল্পৰ লক্ষ্য হৈছে ৰাজস্থানৰ দূৰৱৰ্তী আৰু সামাজিকভাৱে পিছপৰা অঞ্চলৰ বাবে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনসকলৰ আৰু গুণগত উন্নত আৰু ছোৱালীৰ ওপৰত প্ৰাথমিক ওপৰত গুৰুত্ব দিয়া। চিনাক্ত আৰু মুখ্য বাধাটো আছিলে শিক্ষকৰ অনুপস্থিতিত আমি এনেদৰে প্ৰকল্পটোৰ উদ্দেশ্য হৈছে যি আমাৰ শিক্ষা যি কৰ্মীছে নামাৰে জনাজাত স্থানীয় যুৱকসকলৰ সৈতে একক শিক্ষক বিদ্যালয় শিক্ষকসকলৰ প্ৰতিস্থাপন কৰা, যিসকল কঠোৰভাৱে আমাৰ প্ৰশিক্ষিত আৰু পৰ্যবেক্ষণ সমৰ্থ প্ৰদান কৰে। শিশুৰ নামভৰ্তি আৰু উপস্থিতিৰ সাৰ্বজনীন দিশতে আমি প্ৰকল্পটোৰ দ্বাৰা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা হৈছে। বিহাৰ শিক্ষা প্ৰকল্প। বিহাৰত প্ৰাথমিক শিক্ষা ব্যৱস্থা কৰিবলৈ আৰু গুণগতমানভাৱে উন্নত কৰাৰ লক্ষ্যৰে বিহাৰৰ শিক্ষা প্ৰকল্প 1991 চনত আৰম্ভ কৰা হৈছিল। প্ৰকল্পটো সমাজৰ বঞ্চিত শ্ৰেণী অৰ্থাৎ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাসকলক শিক্ষা প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰকল্পটো তৃণমূল পৰ্যায়ৰ
ৰূপায়ণৰ বাবে স্থানীয় সম্প্ৰদায় আৰু গাঁও শৈক্ষিক সমিতিৰ অংশগ্ৰহণ অন্তৰ্ভুক্ত আছে। NGO আৰু এনেধৰণৰ অনন্য সংগঠনৰ জৰিয়তে অনানুষ্ঠানিকভাৱে শিক্ষাৰ ব্যৱস্থাও আছে আৰু প্ৰকল্পটোৱে শিক্ষকৰ প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় পৃষ্ঠপোষকতাক লোক জুম্বিছ প্ৰকল্পৰ অৰ্থ হৈছে সকলোৰে বাবে শিক্ষাৰ বাবে জন আন্দোলন হৈছে আমাৰ ৰাজস্থানত প্ৰাথমিক শিক্ষাৰ বিকাশৰ লক্ষ্যটো এটা প্ৰকল্প আৰু এইটো ৰাজস্থানত চৰকাৰৰ দ্বাৰা স্থানীয় বেচৰকাৰী সংগঠনসমূহ আৰু সহযোগিতাভাৱে এক যৌথ পদক্ষেপ। এইটো ভাৰতত গ্ৰাম্য শিক্ষাৰ এটা প্ৰকল্প। প্ৰকল্পটো লোক জুম্বিছ পৰিষদৰ বাবে দ্বাৰা ৰূপায়ণ কৰা হৈছে, যিখনে পঞ্জীভুক্ত সমাজ। লোকজুম্বিছ প্ৰকল্প আৰু মূল উদ্দেশ্য আছিল 2020 চনৰ ভিতৰত ৰাজস্থানত জনসাধাৰণৰ অংশগ্ৰহণ আৰু সময়ৰ লগত জড়িত সকলোৰে বাবে শিক্ষা প্ৰদান কৰা। লোকজুম্বিছ প্ৰকল্পৰ নিৰ্দেশনামূলক নীতিবোৰৰ ভিতৰত আছে সামগ্ৰিকভাৱে পদ্ধতিৰ এক সলনি, এক প্ৰক্ৰিয়া, চৰকাৰী সংস্থা, শিক্ষক, বেচৰকাৰী সংগঠন, গ্ৰাম্য লোক আদিৰ অংশীদাৰৰ লগত লৈ বিকেন্দ্ৰিতভাৱে কাৰ্যকলাপ, অংশগ্ৰহণৰ শিকা, মূল উপযোজিত শিক্ষা প্ৰণালীৰ সৈতে গতিকৰণ, ব্যৱহাৰভাৱে নমনীয় আৰু মানদণ্ডৰ লগত শিক্ষা মিছন মোডৰ প্ৰতি প্ৰতিশ্ৰুতি একাধিক কৰা স্তৰৰ নেতৃত্ব সৃষ্টি কৰা। এই প্ৰকল্পত সকলো প্ৰশিক্ষণ কাৰ্যসূচী পৰিৱেশ নিৰ্মাণৰ ওপৰত আমি বিশেষকৈ গুৰুত্ব দিয়া হৈছে। লোকজুম্বিছ প্ৰকল্প বুলি ক'লে আমি যেতিয়া গাঁও সম্প্ৰদায়ৰ ভিলেজ স্কুলবিলাক যোনবোৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ পৰা দায়িত্ব লোৱাৰ সৈতে আমি জড়িত হৈ যাওঁ আৰু তাৰ লগতে আমি এই বস্তুখিনি আমি লগতে কৰোঁ। তো আমি এতিয়া কি কৰিম, আমাৰ যদি নেক্সট ক্লাছত আমি সেইখিনি বস্তু ৰিপিট কৰিম। তুমি ক'লোৱে যে ITI আইনে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ আৰু অধীনতো ভাৰতত 6 বা 14 বছৰৰ ভিতৰত শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ গুৰুত্বপূৰ্ণ পদ্ধতি বৰ্ণনা কৰে। ঠিক তেনেকেই আমি কওঁ যে আমাৰ শিক্ষাৰ অধিকাৰ RTI, আমি শিক্ষাৰ অধিকাৰ RTI বা শিশুৰ বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ভাৰতত সংসদৰ আমি কি কওঁ যে এক কাৰ্য আৰু তাৰ লগতে আমি কওঁ যে আমি এই আইনখন 2009 চনৰ 4 আগষ্ট প্ৰণয়ন কৰা হৈছিল আৰু ই 2010 চনৰ 1 এপ্ৰিলত কাৰ্য কৰা হৈছিলে। এই বস্তুটো আহে পৰীক্ষাত কি যে কোনটো ইয়াৰত ইন্ট্ৰডিউচ কৰা হৈছিলে আৰু কোনটো ইয়াৰত আমি আমাৰ ইমপ্লিমেন্ট কৰা হৈছিলে, ঠিক আছে। তো তেনেকুৱা সেইকাৰণে আমি কওঁ যে আমাৰ আমি সদায় তো এই আগষ্টত প্ৰণয়ন কৰা হৈছিলে আৰু আমি ই 9 এপ্ৰিলত আমাৰ কাৰ্যকৰী কৰা হৈছিলে। এইকাৰণে আমাৰ সেইটো কাৰণে আমি কওঁ যে ই আইনৰ দ্বাৰা শিক্ষাৰ জড়িত আমাৰ কৰা হৈছিল হা।
তো আমি সেইকাৰণে তুলাৰভাৱে ভাৰতত আমাৰ আমি সেইদৰে আমি হৈ পৰিছিলে আৰু 6 পৰা 14 বছৰৰ ভিতৰত আমি এটো মই ক'লোৱে যে 6 to 14 years ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় 6 to 14 years irrespective of gender caste class place মানে সবে পাব লাগিব boy plus girl ঠিক আছে তো এই বস্তুটো অকমান ইম্পৰ্টেন্ট মনত ৰাখিব তো আইনখনে প্ৰদান কৰে যে প্ৰাথমিক শিক্ষা আমাৰ সম্পূৰ্ণ নোহোৱালৈকে কোনো শিক্ষক আমি পিছুৱাই ৰাখা নহব আৰু বহিষ্কাৰ কৰা নহব বা আমাৰ বোৰ্ড পৰীক্ষাটো উত্তীৰ্ণ হোৱাৰ প্ৰয়োজন নহব বুলি কয় আৰু এই আইনখনে বিদ্যালয় এৰি যোৱা লোকসকলক একেই বয়সৰ শিক্ষাৰ্থী সমতুল্য কৰাৰ বাবে বিশেষ প্ৰশিক্ষণ ব্যৱস্থাও আছে বুলি কয় ঠিক তেনেকে কৈছে বাৰে ভাৰতটো বহুত ইম্পৰ্টেন্ট হয় এটো একদম আজিকালি এটো মানে লোক হৈ গৈছে যে বাৰে ভাৰত सब पढ़े और सब बढ़े आगे बड़े भारत से बड़े भारत তো শিক্ষাকৰ্মীৰ প্ৰকল্প 1987 ৰ পৰা ৰাজস্থানত আমি কি দেখিছিলো যে কাৰ্যকৰী কৰা হৈছে আৰু এই প্ৰকল্পটোকে আমি কি বুলি কওঁ আমাৰ আন্তঃৰাষ্ট্ৰীয় যোনটো উন্নয়ন আছে আমাৰ কৃতপক্ষ আছে তাত আমি এসআই যোনখন আমাৰ আছিলে এইখিনি আমি সহায় কৰিছে আৰু শিক্ষাকৰ্মীৰ প্ৰকল্প লক্ষ্য হৈছে যে ৰাজস্থানৰ দূৰৱৰ্তী আৰু সামাজিকভাৱে পিছপৰা অঞ্চলবোৰতো এই ধৰণৰ প্ৰাথমিক শিক্ষা আমি দিব পাৰো ঠিক তেনেকৈ কয় যে আমাৰ গুণগত উন্নতি আৰু ছোৱালীৰ ওপৰত প্ৰাথমিক গুৰুত্ব দিয়ে তো সেইকাৰণে শিশুৰ নামভৰ্তিৰ উপস্থিতিত আমি সাৰ্বজনীনভাৱে দিখত প্ৰকল্পটোৰ পৰা গুৰুত্বপূৰ্ণ অৱদানো আগবঢ়াইছে বিহাৰ শিক্ষা প্ৰকল্প যেনেকে বিহাৰত আমাৰ শিক্ষা ব্যৱস্থাৰ পূৰ্ণৰ লগত যিমানখিনি কোৱালিটি আছে সেইখিনিৰ লগত আমি 1991 চনত আমাৰ আৰম্ভ কৰা হৈছিলে আৰু এই গোটেই প্ৰকল্পটো লাহে লাহে আমাৰ জাতি বিভিন্ন ধৰ্মৰ বঞ্চিতৰ লগত শ্ৰেণীসমূহৰ লগতো আমাৰ মহিলা শিক্ষা অৰ্থাৎ আমাৰ যিমানখিনি বাকি যাতে সবে সমানভাৱে পায় সেইভাৱে এই গোটেইখিনি আমাৰ এই শিক্ষাৰ প্ৰকল্পটো লোৱা হৈছিল আৰু এই গোটেই বিভিন্ন ধৰণৰ আয়োগেও সমানভাৱে এই দিশটোৰ ওপৰত গুৰুত্বভাৱে আৰোপ কৰিছিলে ঠিক তেনেকৈ আৰটি অৰ্থাৎ শিক্ষাৰ অধিকাৰ আইনটো আমি এনেভাৱে তাৰ লগত এটা গুৰুত্ব আবেদন কৰিছিলে থ্যাংক ইউ